হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই আছে চাগে। আৰু সকলোকে হেপী নিউ ইয়েৰ। মই আজি 31 ডিচেম্বৰ আপোনালোকক সকলোকে মই হেপী নিউ ইয়েৰ জনালোঁ। সকলো ভালে থাকক, কুশলে থাকক। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে যে নিজৰ নিজৰ পথত ভালকৈ আগবাঢ়ি যাব পাৰে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু জীৱনটো কিনো, পোৱা আৰু নোপোৱা এই দুটাৰ মাজেৰেই চলি যায়। সেই গতিকে যি পাইছোঁ তাকে লৈ আমি আগবাঢ়ি যাব লাগিব অনাগত 2026 চনটোত। আৰু নোপোৱাখিনি বাদ দিছোঁ, সেইখিনিৰ কাৰণে দুখ কৰিও লাভ নাই, কিয়নো দুখ কৰিলেতো ঘূৰি নাহে। সেই গতিকে আমি যিখিনি পাইছোঁ সেইখিনি লৈয়ে আগবাঢ়ি যাম নতুন বছৰটো। আৰু আপোনালোকক সকলোকে মই নতুন বছৰটোৰ শুভকামনা যাচিলোঁ। হেপী নিউ ইয়েৰ। লগতে আজি মোৰ এই জন্মদিনো হৈছে। সেই গতিকে মই মন্দিৰলৈ বুলি ওলাইছোঁ, চাকি এগছ জ্বলাই আহোঁ। আৰু নিজৰ মন্দিৰটোতো চাকি এগছ জ্বলালোঁ। আৰু ওচৰতে মন্দিৰ আছে যেতিয়া তেওঁৰ ওচৰতো মই এবাৰ দৰ্শন কৰি আহোঁগৈ। সেই বুলিয়ে মন্দিৰলৈ বুলি ওলাইছোঁ। তেতিয়াহ'লে ব'লক মন্দিৰলৈ যাওঁ। মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট কৰিব, লগতে পাৰিলে শ্বেয়াৰো কৰি দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকে। মন্দিৰলৈ ফুলেই নাই পাবলৈ, মন্দিৰত পাওঁনে নাপাওঁ, ফুল দুপাহমান লৈ ল'ব লাগিব। মই দুপাহমান আনিছোঁ বাৰু, পাবলৈ বহুত দিগদাৰ। ফুল লগাইছোঁ কিন্তু মানুহবোৰে ৰাতিপুৱাই লৈ যায়। নিজৰ দৰকাৰত ফুলেই পাবলৈ নাই। অকলে টুকুৰ টুকুৰ কৰি কোনো নাই, পূৰা অকলে অকলে আহি আছোঁ। ইফালে ৰ'দ, আৰু ইয়াত ৰ'দ ওলালে বহুত চোকা ৰ'দ ওলায়। লাগিলে যিমানে ঠাণ্ডা নহওক, ৰ'দটো ওলোৱাৰ লগে লগে গৰমে উঠি আহিলে। ইয়াত বেছি গৰম নাই ন, সেইকাৰণে ঠাণ্ডাও বেছি নাই অৱশ্যে। এতিয়া আহি আছোঁ আৰু পামহি, আৰু অকণমান সময় আছে। ইয়াত দুটা ৰাস্তা, এটা এইটো, ইপিনেও যাব পাৰি। আৰু মই এই আগৰ এখন যে এইখন ফ্লেগখন যে আছে সেইপিনে সোমাই যায়, সেইপিনে মই যাম মেইন গেট। এইপিনে মেইন গেট পালোহি, এইপিনে দিনে সোমাই গৈছোঁ। এই যে, আৰু এয়া দেখিছে এইটো অফিচাৰ কলনী। গৈ আছোঁ। ৰাস্তাটো বহুত ধুনীয়া, চাৰিওফালে সেউজীয়া সেউজীয়া, খুব ভাল লাগে আহি মন্দিৰলৈ। ৰাস্তা এই অফিচ আছে, অফিচৰ ফালে যায়। মন্দিৰ আহি পালোহি। এয়া এইপিনে এয়া মন্দিৰ হয়, পাইছোঁহি আৰু মন্দিৰ। সুন্দৰ এটা পৰিৱেশ আমাৰ মন্দিৰৰ চাৰিওফালে, খুব ধুনীয়া। আৰু এইডোখৰি জিৰণি চৰা হয়, খুব ধুনীয়া এইটো পৰিৱেশ। এই শিৱ মন্দিৰ, পিনে গণেশজী বহুৱাইছে। মই আহিম অলপ পাছত দৰ্শন কৰিবলৈ। গণেশক ইয়াতে বহুৱাইছে। এইপিনে আহিছোঁ মাতা ৰাণীক দৰ্শন কৰিবৰ কাৰণে। এয়া চাৰিওফালে খুব ধুনীয়া। গেট লগাই ৰাখিছে, খুলিব পাৰিমনে নাই জানো। খুলিলোঁ। এয়া আমাৰ মাতা ৰাণী ইয়াতে আছে। এতিয়া মই চাকি এগছ জ্বলাই লওঁ মাতা ৰাণীৰ ওচৰত। মাতা ৰাণী খুব ধুনীয়াকৈ আছে। এইপিনে চাকি এগছ জ্বলাবলৈ লৈছোঁ। আৰু ধুনীয়াকৈ এয়া মই ফুল আগবঢ়ালোঁ। আৰু এয়া খুব ধুনীয়াকৈ, আৰু এয়া মোৰ এই চাকি গছ ইয়াতে জ্বলাইছোঁ। অলপ আগবঢ়াই দিছোঁ মালৈ। হে মা, গেটখন লগাই দিওঁ। গেট আৰু ইয়াতে চব ধৰ্মৰে ধৰ্মস্থলী আছে, যেনেকৈ মছজিদ আছে, খ্ৰীষ্টানৰ আছে, ইয়াত গুৰুদ্বাৰ আছে। তাৰপিছতে ইয়াৰ মানুহৰ এয়া আয়াপ্পা, তেওঁকো ইয়াত ৰাখিছে। সকলোকে আমাৰ হিন্দুৰ কাৰণে সেয়া ৰাখিছে। আৰু মানে এডোখৰি জেগাতে সকলোকে বহুৱাই ৰাখিছে যাতে কোনো অসন্তুষ্ট নহয়। কেওফালে ৰাখিছে, মছজিদো ৰাখি দিছে। আৰু এয়া
হনুমান ইয়াত বহুৱাইছে। আৰু শিৱ মন্দিৰলৈ বুলি আহিছোঁ। এয়া পানী দিব লাগিব। মন্দিৰলৈ মই অকলে গৈছিলোঁ, সেই গতিকে এখন হাতে মোবাইলটো ধৰিবলগীয়া হৈছে। সেই গতিকে অলপ লৰিছে, অলপ ভিডিঅ'টো বেয়া হৈছে, বেছিকৈ লৰি গৈছে। ওম নমঃ শিৱায়, 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 ওম নমঃ শিৱায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আমাৰ নন্দী বহি আছে দেই। সুন্দৰ এটা পৰিৱেশ। এতিয়া মানুহ নাই বাৰু, আজি মানুহ নাই, কিন্তু খুব সুন্দৰ পৰিৱেশ। মন্দিৰ দৰ্শন কৰি হৈ গ'ল। এতিয়া এটা বস্তু দেখুৱাইছোঁ দেই আপোনালোকক। এইটো কি বস্তু আপোনালোকে দেখিছেনে? এইজোপা হ'ল বাদামৰ গছ, দেখিছেনে? এইজোপা বাদাম হয়। এইজোপা যে আমি যে খাওঁ ৰঙা বাদামটো, এইবোৰ লাগি আছে, দেখিছেনে? এইবোৰ দেখুৱাইছোঁ ৰ'বা, ওচৰলৈ গৈ। এইয়া লাগি আছে, এইটো সৰু সৰু হৈছে, এইটো ডাঙৰ আছে। এইয়া দেখিছেনে? এইটো বাদাম হয়, এইটো বাদাম কিমান লাগি আছে চাওকচোন। বাদাম হয়, বহুতবোৰ লাগি আছে। আমি যে খাওঁ বাদামটো, সেইটো হয়। এইবোৰ লাগি আছে। এইয়া দেখিছেনে বাদাম? উভতি চাকি বন্তি জ্বলাই। আৰু এটা বস্তু দেখুৱাম নেকি? সেইয়া চাওক, কিমান ল'ৰা ছোৱালী আছে ইয়াত, চব ভৰ্তি হ'বৰ কাৰণে আহিছে। এই ৰ'দত গছৰ ছাঁত বহি বহি আছে। এইয়া চাওক, পূৰা ভৰ্তি। আৰু এইপিনে মই কেক বনালোঁ। এইটো 1 কেজি কেক হয়। এইটো এতিয়া মই ডেক'ৰেশ্যন কৰি হৈ যাব আৰু। কেক বনোৱা যিখন মেইন চাকু হয়, সেইখন মই আনিলোঁ যদিও সেইখন বেয়া আহিলে অনলাইনত অনাৰ কাৰণে। সেইখন ঘূৰাই দিলোঁ। গতিকে ঘৰতে থকা এখন চুৰি আছিলে, সেইখনকে লৈ মই ব্যৱহাৰ কৰিলোঁ। আৰু শেষত মোৰ কেকটোৱে লোক ল'লেগৈ। ভাল হওক বেয়া হওক, বনালোঁ আৰু সামৰিলোঁ ইয়াক। বহুত টাইম লাগে বনাওঁতে বনাওঁতে, কঁকাল বিষাই যায়গৈ। সামৰিলোঁ আৰু দেই। আজিলৈ মোৰ বাৰ্থডে যোগাৰ হ'ল আৰু। এইটোকে কাটিম আৰু এইটোকে খাম। হ'ব আৰু, এইটোকে থলোঁ। বাই বাই। এইটো সম্পূৰ্ণকৈ চাব দেই ৰাইজ। শিকাইছিলে সেইখিনি কৰিলোঁ আৰু দেই। তাৰপিছতে এতিয়া লাহে লাহে প্ৰেক্টিছ হ'বগৈ আৰু। বনায়ে আছোঁ দিয়কচোন, কালিৰ পৰা কেকেই বনাই থকা নিচিনা হৈছে। এতিয়া সামৰিলোঁ কেকটো বনাই মেলি। এতিয়া ভাত খাওঁ আৰু।